আৰু দেখা পাইছে ভেলাঘৰটো একদম কিট বঢ়িয়া বনাইছে, একদম গীতাখনৰ দৰে বনাইছে। কিন্তু সাংবাদিকসকলো আছে, সাংবাদিকসকলক আপুনি কিহৰ কাৰণে মানে টাৰ্গেট কৰা নাই? আচল কথা হ'ল সাংবাদিকসকলতো মোৰ ওচৰত আহিছে, গতিকে তেখেতলোকে আমি কোৱা কথাখিনি তেওঁলোকে ৰাইজৰ মাজত প্ৰচাৰ কৰিছে। সেইদিনাখন মুখ্যমন্ত্ৰী আহিলে, ইয়াতে আহিছে, মুখ্যমন্ত্ৰী নিজেই আহিছে, নিজেই সোমাইছে, তেখেতক আমি মাতাও নাই, মানে সন্মান এটা আগবঢ়ালে। গতিকে অন্ততঃ এঘণ্টা হ'লেও তেখেতে ইয়াত সময় কটাই ৰাইজক লগ কৰিছে, মোক লগ কৰিছে। গতিকে সেইখিনি মই তেখেতক শলাগ লৈছোঁ। RB1 RB ব্লকৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখা পাইছে মোৰ পিছপিনে খুব এটা ধুনীয়া ভেলাঘৰ আছে, আৰু যোৱা বছৰ আমি এইটো জেগাতে আহিছিলোঁ, তেতিয়াও এটা খুব ধুনীয়া ভেলাঘৰ বনাইছিলে, আৰু আমি সেইটো আপলোড কৰিছিলোঁ, আৰু প্ৰায় 2000 ওপৰত মানুহে চাইছিলে। আৰু সেইটো মোৰ প্ৰথম ভেলাঘৰ ভিডিঅ' আছিলে, আৰু এইটো 2 নম্বৰ ভেলাঘৰ ভিডিঅ' হ'ব। আৰু ইয়াতে যোনজনে বনাইছে, যিজন মালিক হয়, সেই মালিকজনো আছে, আৰু তেখেতক আপোনালোকৰ আগত চিনাকি কৰাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে এই জেগাটোত আহিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই জেগাটোত আহিব পাৰিব। থেকেৰা বুলি কয় এই জেগাটোৰ নাম, আৰু এই থেকেৰাতে আছে এই ভেলাঘৰটো, আৰু মেইন ৰোডৰ একদম মানে কাষতে আছে। আহিলে একো প্ৰব্লেম নহয়, ধুনীয়াকৈ সোমাই চাই যাব পাৰিব। আৰু ইয়াৰ পৰা গ'লে অকণমান পিছতে ৰহা পাই যাব, গতিকে ৰহা নোপোৱাৰ আগতে থেকেৰাতে আপোনালোকে এই ভেলাঘৰটো পাব। আৰু গতিকে আহক ভিডিঅ'টো আৰু মেইন ৰোডৰ কিনাৰতে আৰম্ভ কৰি দিওঁ ভেলাঘৰটো। আৰু এইবিলাক দেখা পাইছে দোকান বজাৰ ইয়াত ধুনীয়াকৈ বনাইছে। আৰু গাইজ আপোনালোকে দেখা পাইছে মোৰ পিছত কিমান ধুনীয়া এটা একদম ভেলাঘৰ আছে। আৰু যিহেতু এতিয়া ভোগালী বতৰ, আৰু ভোগালী বতৰত যিহেতু সকলোৱে ভেলাঘৰ বনায়, আৰু দাদাই মানে প্ৰতি বছৰে বনাই আহি আছে, আৰু ইয়াৰ আগৰ বছৰো বনাইছিলে দাদাই। খুব ধুনীয়া এটা মানে থিম থকা এটা ভেলাঘৰ বনাইছিলে, আৰু এইবছৰো দেখা পাইছে একদম খুব ধুনীয়া এটা থিম থকা ভেলাঘৰ বনাইছে। আৰু এই ভেলাঘৰটো বনোৱা মেইন মানে মানুহজন হ'ল এইজন, যিজনে মানে কিবা এটা নহয় কিবা এটা প্ৰত্যেক বছৰে মানে কিবা এটা নতুন কিবা এটা কৰিব বিচাৰে ৰাইজৰ কাৰণে, আৰু বিশেষকৈ অসমৰ ৰাইজৰ কাৰণে এটা বাৰ্তা দিবৰ কাৰণে বিচাৰে। দাদা আপোনাৰ নামটো জনাবচোন। মোৰ নাম ভগৱানী খানাপতি। হয়, আপোনাৰ ঘৰ ইয়াতে আমনিখালী বুলি কয়। হয়, ফাৰ্মাচীত কয়, নগাঁও জিলা। 2011 চনৰ পৰাই বৰ্তমানলৈকে আজি প্ৰায় 14 বছৰ হৈছে। আচলতে নিজৰ পকেটৰ পইচাও খৰচ কৰিয়ে প্ৰায় আৰম্ভ কৰোঁ, আৰু কোনোবাই দুই বন্ধুৱেও অলপ সহায় কৰে, ৰাইজেও কিছুমান সহায় কৰে, আৰু কোনোবা বছৰ ধৰি লওক কোনোবাই সহায় নকৰিলেও মই নিজৰ এটা প্ৰতিভাৰ বিকাশৰ কাৰণে, মই এটা ৰেকৰ্ড কৰিবৰ কাৰণে একেৰাহে মানে কৰি আছোঁ, কেৱল ৰেকৰ্ডৰ কাৰণে। গতিকে আমাৰ পইচাটো বহুত ডাঙৰ বস্তু নহয়। মোৰ আৰ্থিক মানুহে ভাবিব পাৰে যে মোৰ বহুত কিবা আছে নেকি, আৰ্থিক অৱস্থা বহুত ভাল বুলি ভাবিব পাৰে, কিন্তু মোৰ ইমান ভাল নহয়। যিখিনি আছে সেইখিনিয়ে চলি আছোঁ, তাৰ মাজতে সময় মিলাই, আৰু কেতিয়াবা নিজৰ গাঁঠি ধন ভাঙিও কৰোঁ, নহ'লে কিবা বস্তু। মই এবাৰ 2019 চনত গড় সুৰক্ষা হৈ মই কাম কৰিছিলোঁ, গড় বচাওক অসমৰ মান ৰাখক বুলি। তাত মানে এটা কাৰণে আমি গৈছিলোঁ যে যিসময়ত গড়ৰ যিটো অবাধ কিছুমান চোৰাং চিকাৰীসকল কৰিছিলে সেই বছৰ, তেতিয়া মই এবাৰ ভেলাঘৰটো ইয়াত থেকে বহুত ডাঙৰ আছিলে, প্ৰায় 150-200 ফুটমান মানে বহল আছিলে, ওখ প্ৰায় 50 ফুটমান আছিলে। সেই ভেলাঘৰটোত মই প্ৰায় 1.5 লাখৰ ওপৰত খৰচ হৈছিলে। যেতিয়া মোৰ পইচা দিব নোৱাৰা হৈ গ'লো, লাষ্ট টাইম মই মোৰ নিজৰ টেম্পো গাড়ী আছিলে, এটা সময়ত সেইটো ভাইৰেল হৈছে। টেম্পো পুৰণা গাড়ীখন মই 25-30 হাজাৰমান টকা বিক্ৰী কৰিছিলোঁ। তাৰপিছত প্ৰতি বছৰে তেনেকৈ মই হাঁহ পুহিছিলোঁ, হাঁহো বিক্ৰী কৰিছোঁ। কিন্তু মোৰ মনত নাই। গড় সুৰক্ষা হৈ 3 বছৰ কাম কৰিছিলোঁ। সজাগতা এই বছৰ যিটো ভেলাঘৰ আপোনালোকে বনাইছে, এইটো এটা মেছেজ দিব বিচাৰিছে, এইটো কিহৰ এটা মেছেজ দিব বিচাৰিছে? ইয়াতে এটা ছবি জনাব ৰাইজক। মানুহে কৈ আছে যে গীতাখনৰ ওপৰত কিয় চৰাইকেইটা পঠাই দিলে, গতিকে এটা বিতৰ্কৰ কাৰণে মই দিছোঁ। কাৰণ গীতাখনৰ ওপৰত চৰাই যিহেতু নুঠেই, কিন্তু উঠিল এটা কাৰণে যে অসমৰ শিল্পী সমাজৰ ওচৰত চৰাইকেইটা মানে আশ্ৰয় লৈছে, আশ্ৰয় বিচাৰিছে, যাতে আমাক ৰক্ষা কৰক। আমাক আৰু ৰক্ষা কৰাৰ কোনো মানুহ নাই। অৰ্থটো হ'ল যে আমি অসমৰ শিল্পী সমাজখিনি, আমি অসমৰ বা বৰঘৰ আমি মুধচ বুলি ভাবোঁ। গতিকে আজি ভেলাঘৰ মাধ্যমত মই এই কথাটো বুজাব গৈছোঁ যে অসমৰ শিল্পী সমাজ আৰু বহুত আছে,
মই ধৰি লওক আজি ভাস্কৰ্য শিল্পী মানে কি ভেলাঘৰ শিল্পী, গতিকে আৰু কোনোবা ভাস্কৰ্য শিল্পী আছে, ছবি শিল্পী আছে, কোনোবাই নাটক কৰে, কোনোবাই নৃত্য কৰে, প্ৰত্যেকৰ নিজৰ নিজৰ যি মানে কোনোবাই হস্ত মানে কি ক্ৰাফ্ট কৰে। গতিকে চবেই এটা আলোড়ন কৰক, সৃষ্টি কৰক, যে সজাগতা কৰক, যাতে তেখেতলোকৰ মাধ্যমত মই যেনেকৈ এটা প্ৰকৃতি সুৰক্ষাৰ এটা বাৰ্তা দিব ওলাইছোঁ, গতিকে ঠিক সেই বাৰ্তাবিলাক ৰাইজলৈ তেওঁলোকেও কিবা এটা নিজাববীয়াকৈ এটা চেষ্টা কৰক। আজি মই ধৰি লওক 1-1.5 লাখ টকা খৰচ কৰোঁ ভেলাঘৰৰ নামত, কেতিয়াবা 60-70 হাজাৰ টকা। বৰ্তমান মই 70 হাজাৰকৈ হ'লেও প্ৰায় অন্ততঃ আজি 14 বছৰত প্ৰায় 9-10 লাখমান টকা মোৰতো খৰচেই হৈছে। কথা এটা কৈছোঁ, কিন্তু কথাটো হ'ল কি, মই খৰচ কৰাটো মই ইয়াত প্ৰাধান্য দিয়া নাই। যে আমি যেতিয়া শিল্পী হওঁ, শিল্পী হৈ সমাজৰ কাম নিশ্চয় দায়বদ্ধ বুলি মই ভাবোঁ। কেৱল ব্যৱসায়িক ভিত্তিত নহয়, মই এইটো ব্যৱসায় ভিত্তিত নিব বিচৰা নাই। আজি যদি ব্যৱসায় ভিত্তিত মই যদি নিব বিচৰা হয়, তেতিয়াহ'লে ইয়াত ডাঙৰ কিবা কিবি মই মেলা চেলা পাতি পেলাই হেৰি কৰি পেলাই মই এইটো ব্যৱসায় কৰিব পাৰিলোঁ হয়, কিন্তু মই ব্যৱসায় কৰিব বিচৰা নাই। কিন্তু ইয়াতে কোনোবাই মৰম চেনেহৰ মাজত, কোনোবাই যি আৰ্থিকভাৱে মই যেতিয়া পিছ পৰি আছোঁ, কোনোবাই হয়তো মোক কিবা এটা দি সহায় কৰিছে, সেইটো বেলেগ কথা। কিন্তু মই নিদিলেও কথা নাই, মই নিজে কোনোবাই দিলেও কথা নাই, নিদিলেও কথা নাই। মোক এই যেতিয়ালৈকে সুস্থ অৱস্থাত থাকোঁ, ৰাইজে যদি আশীৰ্বাদ কৰে, মোক প্ৰতি বছৰে এটা নতুন ৰূপত ভেলাঘৰ বা এটা হেৰি এইখিনিতে এটা মানে প্ৰশ্ন আহিছে যে আপুনি শিল্পী সমাজকহে বাৰ্তাটো প্ৰেৰণ কৰিছে, তেওঁলোকৰ থ্ৰুদি কামটো কৰিব বিচাৰিছে, কিন্তু সাংবাদিকসকলো আছে, সাংবাদিকসকলক আপুনি কিহৰ কাৰণে মানে টাৰ্গেট কৰা নাই? আচল কথা হ'ল সাংবাদিকসকলতো মোৰ ওচৰত আহিছে, গতিকে তেখেতলোকে আমি কোৱা কথাখিনি তেওঁলোকে ৰাইজৰ মাজত প্ৰচাৰ কৰিছে। তেওঁলোকেও এটা কাম কৰি আছে, আমাৰ হৈ কৰি আছে। আমিতো কিবা এটা কৰিব লাগিব। আমি কোৱা কথাখিনিকে কিন্তু সাংবাদিকসকলৰ সঁচাকৈ এইটো আমি এতিয়া পেপাৰ সেইদিনাখন মুখ্যমন্ত্ৰী আহিলে, ইয়াতে আহিছে, মুখ্যমন্ত্ৰী নিজেই আহিছে, নিজেই সোমাইছে, তেখেতক আমি মাতাও নাই। গতিকে তেখেতে যিখিনি এটা মৰম বা এটা হেৰি মানে সন্মান এটা আগবঢ়ালে, গতিকে সেই মৰমখিনিকে লৈ মই নিশ্চয় আগুৱাই যাম। কাৰণ তেখেতে বহুত বছৰ পৰা ভাবি আছে ইয়াত সোমাম বুলি, সেইদিনাখন প্ৰকাশ কৰিছে যে মই কেইবাবাৰো চেষ্টা কৰিছোঁ, নাই পৰা। কিন্তু আজি এবাৰ কাজিৰঙালৈ তেওঁ গৈছিলে, তেখেতে ঘূৰি আহি তেওঁ সোমাম বুলি ক'লে। তাৰ পিছদিনাখন তেখেতে সোমাই অন্ততঃ 1 ঘণ্টা হ'লেও তেখেতে ইয়াত সময় কটাই ৰাইজক লগ কৰিছে, মোক লগ কৰিছে। গতিকে সেইখিনি মই তেখেতক শলাগ লৈছোঁ, কাৰণ তেখেতক মই মানে তেওঁৰ পদধূলি মই বহুত বছৰ আগৰ পৰাই বিচাৰিছিলোঁ। গতিকে তেখেতৰ কাৰ্যকালত ধৰি লওক এবাৰ পাই গ'লোঁ। ইয়াতকৈ আৰু মোৰ আৰু বিশেষ মানে ভাল খবৰ আৰু মোৰ নাই। আৰু আপুনি গীটাৰখনৰ ওপৰত যে 3টা চৰাই উঠাই দিছে, 3টা চৰাই কি উঠাই দিছে অকণমান জনাব? ইয়াত এটা আছে পশ্চিমত আছে, এটা বৰটোকোলা আছে, তাৰপিছত এটা হ'ল আমাৰ দেওহাঁহ বুলি কয়, অসমৰ পৰা বিলুপ্ত, আমাৰ মানুহে প্ৰায় দেখাই নাপায়। শগুনটো আৰু নাইকিয়া হৈ গৈছে। শগুনটো নাই, আগত আকাশত উৰি থাকে, আজিকালি শগুন একেবাৰে নাই। মহাকাশত পৰি থাকিলে ইয়াৰ কাৰণো বহুত থাকিব পাৰে। আমি বহুতে ভাবি থাকোঁ যে কিছুমান হয় ৰেডিয়েশ্যন হৈ আছে, মানে কি মোবাইল টাৱাৰবিলাকৰ কাৰণে, এইটো বিজ্ঞানৰ কাৰণ। গতিকে সেইবিলাক আমি মানুহে এই মোবাইল টাৱাৰবিলাকৰ ভয়ত ৰেডিয়েশ্যনৰ ফলত এই চৰাই পশু পক্ষীবিলাক ইয়াৰ পৰা কিছুমান চৰাই পলাইছে। আৰু কিছুমান জংঘল কটাৰ ফলতো কিছুমান চৰাই বা জীৱ জন্তু পলাইছে, নাইকিয়া হৈ গৈছেগৈ। গতিকে যেনেকৈ ঘনচিকা চৰাই আগতে কি খেৰী ঘৰ আছিলে, মানুহৰ খেৰী ঘৰ যেতিয়া আছিলে, খেৰী ঘৰত তেওঁলোকে বাঁহ লয়, বসবাস কৰে। আৰু এইবিলাক হ'ল মানুহৰ সংস্পৰ্শত থকা চৰাই, যেনেকৈ শালিকী চৰাই। যেতিয়া ঘৰ যদি সিহঁতৰ ঘৰটো আমি ভাঙি দিয়া কম হ'ল, আমি যেতিয়া পকা ঘৰ বনাওঁ, টিঙৰ ঘৰ বনাওঁ, গতিকে ঘনচিকা চৰাই ক'ৰ পৰা বাঁহ ল'ব? গতিকে ঠিক তেনেকুৱা কাৰণত এই চৰাইবিলাক এটা লাহে লাহে বিলুপ্ত পথত গৈ আছে। গতিকে এইবিলাকতো আমি সিহঁতলৈ আমি চিন্তাই নকৰোঁ। গতিকে মই ভাবোঁ, মই তেনেকুৱা ভাবিছোঁ, হয়তো যেনেকৈ ঘনচিকা চৰাই হয়, মোৰ কথাটো চিন্তা কৰিছোঁ যে আমি এটা অন্ততঃ এটা খেৰী ঘৰটো মানে কি অকল মানুহ থাকিবৰ কাৰণে নহয়, মানুহ থাকিব পাৰিব, কিন্তু খেৰী ঘৰত থাকিলে ঘনচিকা চৰাই বাঁহ লয়। গতিকে অসমৰ যিবিলাক আমাৰ বিলুপ্ত পক্ষী 1 নম্বৰত এই 3বিধ চৰাই বাদেও তেনেকৈ ঘনচিকা চৰাইটো আছে। ঘনচিকা চৰাইৰ কথাটো মই কৈছোঁ, সিওতো একেবাৰে বিলুপ্তই, আজিকালি দেখাই নাপায়। গতিকে এই কামখিনি যাতে এই বাৰ্তাবিলাক আমি ৰাইজৰ মাজলৈ দিব লাগিব। নিয়া মানুহখিনিয়ে হ'ল আমি শিল্পী সমাজ বা সচেতন নাগৰিক যিসকল আছে, তেওঁলোকক সকলোকে
অকল শিল্পী সমাজৰ বুলি নহয়, শিল্পী সমাজৰ লগতে সমাজখনেও তাৰ কাৰণে দায়বদ্ধ। এবাৰ আপুনি এইটো ভেলাঘৰত কিমান খৰচা কৰিছে বৰ্তমানত? এতিয়া প্ৰায় 70-80 হাজাৰমান টকা খৰচেই হৈ আছে। গোটেই পইচাটো আপোনাৰ? মই কিছুমান মানে বেলেগক আৰু নাই, মই এইটো বেলেঞ্চত লৈছোঁ তাৰ পৰা যিখিনি মই পাইছোঁ আৰ্থিকভাৱে নোৱাৰা হ'লে আনৰ পৰা বেলেঞ্চ মানে ধাৰত লওঁ। আৰু সেইদিনাখন যে মুখ্যমন্ত্ৰী সোমাই আছিলে আপোনাৰ কিবা ডনেশ্যন বা কিবা? এতিয়া বহুতে ভাবিছে যে মোক কিবা দিছে বুলি, আচলতে মোক একো দিয়া নাই। কথা হ'ল তেখেতৰ এটা আৰু মোক কেনেকৈ দিব, নোৱাৰিব কাৰণ গোটেই অসমততো এইটোৱে ভেলাঘৰ নহয়, বহুত ভেলাঘৰ আছে, বহুতে বনায়, চবকে দিব লাগিব। গতিকে সেইটো এটা ৰাজহুৱাভাৱে সেই কথা কোৱা নাই। তেখেতে ওচৰলৈ যোৱা বা আমি এটা হেৰি এটা পাইছোঁ আৰু এটা মোৰ শিল্পী হিচাপে মই এটা কিবা এটা স্বীকৃতি পোৱা নিচিনা মই পালোঁ। তেখেতে এটা অনুভৱ মানে অসমত এটা ভাইৰেল এটা কৰি দিয়াৰ লগে লগে মোৰ এটা অনুভৱ হৈছে যে সঁচাকৈ মই শিল্পীক মই যাক বিচাৰিছিলোঁ তেখেত মুখ্যমন্ত্ৰীয়ে যেতিয়া আহি পদধূলি দিলে, গতিকে মই এটা গৌৰৱ অনুভৱ কৰিছোঁ। মোক একো নিদিলেও সেইখিনি মই এটা মানে আনন্দ নিজে এটা গৌৰৱ অনুভৱ কৰিছোঁ। ঠিক আছে, আপুনি সজাগ হৈছে। আপোনাৰ দৰে অসমৰ প্ৰত্যেকজন মানুহে সজাগ হওক। ভেলাঘৰ থৈ নহ'লেও আন কিবা প্ৰকাৰে হ'লেও মানে যি বন্যপ্ৰাণী আছে সংৰক্ষণৰ ব্যৱস্থা কৰক, চৰকাৰেও কৰক আৰু সকলোৱে কৰক। আৰু আমিও কৰিব লাগে, চবেই কৰিব লাগে। আপোনালৈ ধন্যবাদ থাকিল, আপোনাক নমস্কাৰ জনাইছোঁ। ঠিক আছে। আৰু গাইজ এতিয়া এখন গীতা দেখুৱাই দিছোঁ, একদম গীতাৰ ভেলাঘৰ দেখা পাইছে। এখন আপোনালোকে যি দেখা পালে এখন হ'ল এখন গীটাৰ, আৰু গীটাৰৰ ওপৰত 3টা মানে বিলুপ্ত পাই মানে চৰাই উঠি আছে। বৰটোকোলা, তাৰপিছত মাজলৈকে দেখুৱাই দিছোঁ বনৰীয়া হাঁহ, আৰু এইপিনে কিনাৰটো হ'ল শগুন। আৰু শগুনটো আজিকালি দেখাই পোৱা নোযোৱা হ'ল। গতিকে এই 3টা বিলুপ্ত পাই প্ৰাণী, এই 3টাই নহয় আৰু বহুতো আছে বাৰু, বিশেষকৈ এই 3টাকে দেখুৱাইছে খুব ধুনীয়াকৈ। আৰু দেখা পাইছে ভেলাঘৰটো একদম কিটবহীয়া বনাইছে, একদম গীতাখনৰ দৰে বনাইছে। আৰু ওপৰত তাৰকেইডাল দেখা পাইছেনে? এইকেইডাল তার দেখা পাইছে, সৰুকৈ মানে ৰছী দি ধুনীয়াকৈ টানি দিছে। ইয়াত ভিডিঅ'টোত অকণমান হয়তো দিগদাৰ হৈছে দেখা পোৱা, কিন্তু ওচৰলৈ আহিলে খুব ধুনীয়াকৈ দেখা যায় তাৰকেইডাল। আৰু ওচৰলৈকে দেখুৱাই দিছোঁ ভিতৰখণ্ড কেনেকৈ বনাইছে। মই প্ৰথমৰ পৰা দেখুৱাই যাম। একদম গীটাৰখনৰ যিটো আগটো দেখা পাইছে। আৰু এতিয়া লাহে লাহে গীটাৰখনৰ ভিতৰলৈ সোমাই আহিলোঁ। ইয়াত মানুহ সোমাই আহিব পাৰি, যিহেতু ওপৰত দেখা পাইছে নৰাবিলাক। আৰু একদম গীটাৰখনৰ যিটো ডাঙৰ ভাগটো, এই ডাঙৰ ভাগটো মই এতিয়া বৰ্তমান আছোঁ। আৰু এই ডাঙৰ ভাগটোৰ পৰা আপোনালোকে সৰু ভাগটোলৈ সেইপিনে যাব লাগিব। আৰু চাই লওক, ধুনীয়াকৈ এটা চিনেমেটিক শ্বট এটা দি দিছোঁ। আৰু দেখা পাইছে ভিডিঅ'টো এইটোৱে আছিলে। আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, দাদাই খুব ধুনীয়াকৈ কথাখিনি বুজাই দিলে, আৰু আমিও কিবা এটা বুজি পালোঁ, আৰু আমাৰ যোগেদি আপোনালোকেও কিবা এটা বুজি পালে। গতিকে ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ থাকিল, আৰু ভোগালী বিহুৰ কাৰণে সকলোকে পুনৰ ধন্যবাদ জনালোঁ। আহি আছোঁ আন এটা ভিডিঅ' লৈ, চাই থাকিব RB Vlogs।